নিশ্চিতভাৱে চাওক যে নিশাৰ ভিতৰতে যি কামপুৰ ৰহা সংযোগী গড়কাপ্তানি পথ আছে আৰু সেই গড়কাপ্তানি পথত বৃহৎ ফাট মেলি ইতিমধ্যে সেই পথছোৱা বহি যোৱা পৰিলক্ষিত হৈছে আৰু তাৰ পাছতে যদি চাই তেতিয়াহ'লে সম্পূৰ্ণৰূপে কিন্তু কামপুৰ আৰু যি ৰহা সংযোগী গড়কাপ্তানি পথ আছে আৰু সেই পথেৰে কিন্তু যাতায়াত বৰ্তমান ব্যাহত হৈ পৰিছে। সকলো লোকৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে, কাৰণ এই এটাই মূল পথ আছিল যি কাৰ্বি আংলং কামপুৰ আৰু ৰহা হৈ গুৱাহাটী যাব পৰা একমাত্ৰ যিটো পথ লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰা এইটো আছিল পথ, আৰু সেই পথটো বিগত আজি 4টাকৈ দিনৰ পৰা দেখিবলৈ পোৱা গৈছিল কিছু ফাট মেলিছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ যি নিশাৰ ভিতৰতে দেখিবলৈ পোৱা গ'ল সেই পথছোৱা এনেদৰে বহি গৈছে, যাৰ বাবে কিন্তু এই পথেৰে এক প্ৰকাৰ যাতায়াত বন্ধ হৈ পৰিছে। আৰু স্থানীয় লোকে আগতীয়াকৈ তেওঁলোকে ব্যৱস্থা কৰিছিলে যে এই পথছোৱা যিহেতু বিপদজনক, এই পথছোৱাৰে কিন্তু যান বাহনসমূহ চলাচল কৰিব নালাগে। তাৰ পাছতো কিন্তু বিভাগীয় কোনো লোক নিৰ্মাণ বিভাগেই হওক বা স্থানীয় বিধায়ক হওক তেওঁলোকৰ যি তৎপৰতা হ'ব লাগিছিল সেয়া কিন্তু এই মুহূৰ্তত দেখিবলৈ পোৱা নাই, যাৰ বাবে এনেদৰে যি পথছোৱা মই পুনৰ মোৰ সতীৰ্থ সাংবাদিকক দেখাবলৈ অনুৰোধ জনাইছোঁ যে চাওক বৰ্তমান কিন্তু পথছোৱা এনেদৰে প্ৰায় 30 মিটাৰ ধৰি এই পথছোৱা কিন্তু এনেদৰে বহি গৈছে, আৰু যাৰ বাবে যি চিৰাল ফাট মেলিছে বুলি ক'ব লাগিব, বৃহৎ ফাট মেলি এই অংশটো সম্পূৰ্ণৰূপে বহি গৈছে। তাৰ দৃশ্যসমূহ আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক পোনে দেখাইছোঁ যে যেনেদৰে বিভাগীয়ভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। আজি 4টাকৈ দিন যিহেতু পথটোত ফাট মেলিছিলে তাৰ পাছতো কিন্তু তেওঁলোকে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল, যাৰ বাবে কিন্তু এক প্ৰকাৰ ৰহা আৰু যি কামপুৰ সংযোগী গড়কাপ্তানি পথে যাতায়াত আছে সেই যাতায়াত কিন্তু বন্ধ হৈ পৰিছে, যাৰ বাবে যিসমূহ স্থানীয় লোকেই হওক বা যিসমূহ দূৰণিবতীয়া ৰাইজ আছে তেওঁলোকৰ কিন্তু যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। আমাৰ লগত স্থানীয় লোকসকল আছে, আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। এইটো যিহেতু আজি 4টাকৈ দিন কিছু ফাট মেলি আছিল, তাৰ পাছত কিন্তু পুনৰ নিশাৰ ভিতৰতে এনেদৰে যাতায়াত বন্ধ হৈ পৰিছে, কি ক'ব এই মুহূৰ্তত? এতিয়া আমাৰ যিসকল ওপৰত আছে তেওঁলোকে যাতে তৎকালীন এই ৰাস্তাটো বনাই দিয়ে, কাৰণ যাতায়াতৰ সুবিধা হ'ব লাগিব। এই ৰাস্তাটোৱে হ'ল আমাৰ কামপুৰ বৈঠালাংচু হোজাই লংকা তালৈ যোৱা এটা ৰাস্তা, গতিকে তেওঁলোকে তৎকালীন যাতে বনায়, ইমানেই ৰাইজৰ তেওঁলোকৰ ওপৰত অনুৰোধ। আৰু হয়, নিশ্চিতভাৱে আৰু এজন আছে, কি ক'ব 4টাকৈ দিন ধৰি এনেদৰে ফাট মেলি আছিল, বিভাগীয়ভাৱে কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, কিন্তু এটা শিলগুটিও আমি পৰা নেদেখিলোঁ এই মুহূৰ্তলৈকে, যাৰ বাবে কিন্তু সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে যাতায়াত, কি ক'ব? মই এটাই অনুৰোধ কৰিম যাতে ইয়াত কোনো কংগ্ৰেছ বিজেপি এজিপি ৰাজনীতি নেখেলি এই ৰাস্তাটো যাতে অহা যোৱা সুবিধা কৰি দিয়ে ৰাইজক। আৰু গুৱাহাটীলৈ যোৱা পথ আমাৰ এইখিনিৰ পৰা যদি যাবলগীয়া হয় এইফালে 60 কিলোমিটাৰ ঘূৰি যাব লাগিব। পেচেণ্ট হোৱাৰ লগে লগে যদি এইখিনি পেচেণ্ট এটা বেয়া হয় এইফালে যাব নোৱাৰে, আপুনি এইফালে 60 কিলোমিটাৰ ঘূৰি যাব লাগিব গুৱাহাটীলৈ যাবলৈ হ'লে। গতিকে চৰকাৰক অনুৰোধ জনাইছোঁ যাতে কোনো ৰাজনীতি নেখেলি পেলাই সোনকালে যাতে গাড়ী যোৱা ব্যৱস্থা, কমচে কম যাতে আপোনাৰ কলেজ ষ্টুডেণ্ট হওক বা পেচেণ্ট হওক যোৱাৰ ব্যৱস্থা এটা ছাইডৰ ফালে কৰি দিলে ভাল হয় আৰু অনুৰোধ জনাইছোঁ। বৰ্তমানলৈকে বিভাগীয় লোক নিৰ্মাণ বিভাগীয় কোনোবা বিষয়া আহি পাইছে? অহা নাই, বৰ্তমানলৈকে কোনো অহা নাই, কিন্তু বিভাগীয় চাবলৈও অহা নাই এতিয়ালৈকে মই শুনাত। আৰু গতিকে যাতে আহি পেলাই চাব পাৰেহি, আহি পেলাই যাতে কোনো ৰাজনীতি নেখেলে আৰু যাতে ইয়াত, এইটোকে অনুৰোধ জনাইছোঁ চৰকাৰক। আৰু হয়, নিশ্চিতভাৱে মই সেই পুনৰ দৃশ্য দেখাইছোঁ যে চাওক এনেদৰে যিটো পথ সেই পথছোৱা বন্ধ হৈ পৰিছে, আৰু যিসমূহ যান বাহন যিসকলে নাজানে এই পথৰ এই দুৰৱস্থাৰ বিষয়ে কিন্তু তেওঁলোকে এতিয়াও এই পথেৰে আহিছে আৰু তাৰ পাছত কিন্তু ঘূৰি যাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে, কাৰণ এই পথেৰে যি ৰহা কলেজ বা যি গুৱাহাটীলৈ যদি ৰোগী নিবলগীয়া হয় তেতিয়াহ'লে কিন্তু একমাত্ৰ এইটোৱে পথ আছে, নহ'লে হয়তো প্ৰায় 60-70 কিলোমিটাৰ নগাঁও হৈ ঘূৰি যাব লাগিব, যাৰ বাবে কিন্তু যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আৰু ইতিমধ্যে স্থানীয় লোকসকলে কৈছে যে ইয়াত কোনো ধৰণৰ ৰাজনীতি নকৰি যেনে তেনে ৰাস্তাৰ কাষেৰে এটা উপপথ শীঘ্ৰে নিৰ্মাণ কৰি লোক নিৰ্মাণ বিভাগে যিসমূহ যাতায়াত সেই যাতায়াতসমূহ ব্যৱস্থা কৰি দিব লাগে, আৰু এই যিটো পথ সেই পথছোৱা কিন্তু স্থায়ীভাৱে যিহেতু ৰাজ্যৰ এগৰাকী ব্যাগুম মুখ্যমন্ত্ৰী আছে আৰু এটা ব্যাগুম বিভাগ আছে জলসম্পদ বিভাগ, তেওঁলোকে যাতে এটা স্থায়ী সমাধান কৰে